আরে শৈশৱ কালতে বুজিলা প্ৰহ্লাদে তাৰ যে তুলনা নাই আর যমৰ যন্ত্ৰণা কত না ভুঞ্জিলা পাইলা বৈকুণ্ঠত ঠাই অনন্ত শয়ন দেৱ নাৰায়ণ ভকতৰ প্ৰাণ সংহাৰী সাধু হব কৰে পৰিত্ৰাণ অ ভাই এই বশিষ্ঠ এইমাত্ৰ কাক শ্ৰেষ্ঠ বুলি ক'লে এই প্ৰশ্নটো তেওঁ উত্থাপন কৰা নাছিল জানো কৃষ্ণ বিষ্ণু নাৰায়ণ বশিষ্ঠ তুমি যে বৰ সুন্দৰকৈ সজাই পৰাই কলা অনন্ত শয়ন দেৱ নাৰায়ণ অমুক তুমুক কিবা কিবি এইবিলাক যে কলা আমাক মানে পতিয়ন নিয়াব বিচাৰি আছে কৃষ্ণৰ ভাল গুণখিনি তোমাৰ ভাল লাগি গৈছে যদি বেয়া গুণখিনি কওঁ এইখিনি জনাৰ পাছত বশিষ্ঠ তুমি ক'ব লাগিব যে নাৰায়ণ কোনো কাৰণত শ্ৰেষ্ঠ হ'ব শুনি যোৱা তুমি কৃষ্ণৰ গুণৰ কথা এই দুভাগ ৰাতি বাহি মাৰে কিবা ভুল কৈছো এই দুভাগ ৰাতি বাহি মাৰে ওপৰৰ তিৰি হৰণ কৰে কিবা ভুল কৈছো নেকি প্ৰভুসকল কিবা কিবা ভুল এ দুভাগ ৰাতি বাহি মাৰে পৰৰ তিৰি হৰণ কৰে এইটো কথা কোনেনো নাজানে কৃষ্ণ থাকে মহাসুখত ভকত মৰে পেটৰ ভোকত কৃষ্ণ থাকে বৈকুণ্ঠ ধামত এইটো কথা কোনেনো কৃষ্ণ থাকে মহাসুখত ভকত মৰে পেটৰ ভোকত কিবা ভুল কলো নেকি প্ৰভুসকল যদি ভুল কোৱা বুলি ভাবিছে কিন্তু নিজ গুণে সন্তুষ্ট হ'ব দেই আৰু এটা সৰু কথা কওঁ নেকি কৃষ্ণই যদি প্ৰেম কৰে সেইটো কি বুলি কয় সেইটো কয় ৰাসলীলা আৰু সেই কৰ্মটো যেন সৰ্বসাধাৰণে কৰা যাতে কি বুলি ক'ব অলপ বস্তু সেইটো কলা মোৱাটো অলপ বস্তু এই 16,000 কৃষ্ণৰ তিৰি 16,000 কৃষ্ণৰ তিৰি আচলটো কৈ দিওঁ নেকি আর গোপীর বস্ত্র নিয়ে হরণ আৰু আসলটো কৈ দিওঁ নেকি লাজনু হোৱা ল'ৰা চাই থাকে গছৰ পৰা মনে মনে গোপী এইখিনি জনার পাছত আমার মতো কিন্তু নারায়ণ শ্রেষ্ঠ নহয় নহয়
এনেকৈ কেইজনমান মুনিয়ে গৰ্জি পেলা আৰু এইবাৰ প্ৰণাম জনাই পুলহ মুনি প্ৰণাম জনাই পুলহ মুনি নমস্কাৰ 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 দেই প্ৰভুসকল ভালে আছে মই মানে আপোনালোকৰ এই যুদ্ধখন তৰ্ক যুদ্ধখন বন্ধু তৰ্ক যুদ্ধখন মই দূৰৰ পৰা চাই আছো কিছুমানে সপক্ষে যুক্তি দেখুৱাইছে আৰু কিছুমানে বিপক্ষে যুক্তি দেখুৱাইছে যিসকলে বিপক্ষে যুক্তি দেখুৱালে একে সাথে তেওঁলোকৰ কথা আমি নুই কৰিব নোৱাৰো তেওঁলোকৰো যুক্তি আছে আমি যে এই সেইখিনি সময়ৰ পৰা একেটা কথাতে লাগি আছো এনেকে যদি আমি একেটা কথাতে লাগি থাকো আমি এই সৰস্বতী নদীৰ তীৰত আমি শুদ্ধ মতত আমি উপনীত হ'ব মোৰ মনৰ ভাৱটো কৈছো দে প্ৰভুসকল যদি আপোনালোকৰ গ্ৰহণযোগ্য নহয় মোৰ প্ৰস্তাৱ মই উঠাই লওঁ আমি আৰু ইয়াত এই তৰ্ক যুদ্ধখনত লিপ্ত হৈ নাথাকি নহয় না বাৰু আমাৰ এই 28 সহস্ৰ ঋষিমুনিৰ মাজৰ পৰা এই ভৃগুমুনিক পঠিয়াই দিয়া হওক প্ৰভু নমস্কাৰ নমস্কাৰ প্ৰভু নমস্কাৰ মুৰে কপালে হাত দি আছে এই ভৃগুমুনিক পঠিয়াই দিয়া হওক আৰু ভৃগুমুনিয়ে গৈ পৰীক্ষা কৰি আহক আচলতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আর খুনা ভৃগু মুনি ভৃগুমুনিয়ে বান্দর টুপি পিন্ধি খুব দুখ মনে আছে ও বিলম্ব নকৰি শীঘ্ৰে চলি যোৱা ও তুমি ভৃগু মুনি ও শীঘ্ৰে চলি যোৱা তুমি তুমি ভৃগু মুনি এ ব্রহ্মা বিষ্ণু মহেশ্বৰৰ শ্রেষ্ঠ কোন জনয় শ্রেষ্ঠ কোন জন ও প্রমাণ করি আহা তুমি ও প্রমাণ করি আহা তুমি নকরি পলম তুমি ভৃগু মুনি এ কথা শুনি ভৃগু মুনি চিন্তাত কি উপায় করো বুলি কি উপায় করো বুলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ প্ৰমাণবোৰ মই কেনেকৈ কৰিম চাম ঠিক আছে হে মুনিসকল ইমান গধুৰ দায়িত্ব আপোনালোকে অৰ্পণ কৰিলে মোক কোনো কথা নাই বাক্যই হৈছে ব্ৰহ্ম এই বাক্য ৰাখি মই এতিয়াই আইছো কোনজন কিমান মহান কোনজন কিমান মহান মহাভক্ত ভৃগুমুনিয়ে মনে মনে ভাবে যে প্ৰথমতে মই মোৰ পিতৃদেৱৰ ওচৰলৈ যাওঁ প্ৰথমতে মই মোৰ পিতৃদেৱৰ ওচৰলৈ যাওঁ তেখেত বাৰু কেনেকুৱা মই প্ৰথমতে তেওঁকেই প্ৰমাণ কৰি চাম এটা ভৃগুমুনিৰ পিতৃ কোন আছিল সৃষ্টিকৰ্তা পৰম পিতা ব্ৰহ্মাদেৱৰ দ্বিতীয় মানৱ পুত্ৰ আছিল এই ভৃগুমুনি ও চলে ভৃগুমুনি ব্ৰহ্মাৰ ভুৱন বুলিও চলি গইলা
বিষাদিত মন ও ব্রহ্মা বিষ্ণু হরর শ্রেষ্ঠ কোন জন ভাবি ভাবি শোনে মুনি বরয় ও কত বেলি পাইলা মুনি ও ব্রহ্মার ভুবন মুনিক দেখি ব্রহ্মদেবর ও আনন্দ অপার বহুদিন বিরতির মূৰত পুত্ৰ ভৃগুক দেখাৰ লগে লগে পৰম পিতা ব্ৰহ্মাদেৱৰ খুব আনন্দ লাগিলে মৰমেৰে তেওঁক মাত দিলে আৰু কৈৰ পৰা আইলি বাছা ও আৰু ভৃগু পুত্ৰ ধন ভৃগুই মনে মনে ভাবে ইমান মৰম লগাকৈ মোক পিতৃ ব্ৰহ্মাদেৱে মাত দিলে এতিয়া মই এখেতক কেনেকৈ প্ৰমাণ কৰি চাম মই এনেকুৱা এটা কৌশল অৱলম্বন কৰিম যাতে ব্ৰহ্মাদেৱে কেতিয়াও গম পাব নোৱাৰিব এখেতৰ ওচৰলৈ মই কিবা প্ৰমাণ চাব আহিছো ঠিক আছে মই এই কৌশলটোকে প্ৰয়োগ কৰা ভাল হ'ব ও নামাতিলা ভৃগু মুনি ও নকৰে প্ৰণাম ব্ৰহ্মাদেৱৰ ওচৰত গৈ ভৃগুমুনি এটা ব্যতিক্ৰমী আচৰণ দেখুৱালে যে ব্ৰহ্মাদেৱক তেওঁ প্ৰণাম জনোৱা নাই মুখেৰে মাত বোলে একো কৰা নাই ব্ৰহ্মাৰ চিন্তা হলে বাবা ভৃগু তোৰ হল কি হৈছে বাছা তোৰ ও খুলি কুৱামুক ভৃগুই মনে মনে ভাবে প্ৰমাণ স্বৰূপ উত্তম সুযোগ মোৰ আহি গৈছে ও নামাতিলা ভৃগু